মই দেৱাংগনা লহকৰ আৰু আজি আমি আলোচনা কৰিম ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল সাইকোলজি কিতাপখনৰ ব্লগ 2ৰ বিষয় সামাজিক জ্ঞান। আপোনালোকৰ তাতে কিতাপত ছ'চিয়েল কগনিশ্যনছ আণ্ডাৰষ্টেণ্ডিং ছ'চিয়েল বিহেভিয়াৰ পাৰ্ট 1 বুলি আছে। অ'কে, প্ৰথমতে আমি চাই লওঁ ডেফিনেশ্যনটো কি বুলি দিয়া আছে। কোৱা হৈছে যে সামাজিক জ্ঞান সেই প্ৰক্ৰিয়া, সামাজিক জ্ঞানক সেই প্ৰক্ৰিয়া হিচাপে মানে কোৱা হৈছে যাৰ দ্বাৰা আমি সামাজিক পৃথিৱীৰ বিষয়ে তথ্য ব্যাখ্যা বিশ্লেষণ মনত ৰাখোঁ আৰু ব্যৱহাৰ কৰোঁ। অ'কে, মই এতিয়া একদম সহজ ভাষাত বুজাই দিছোঁ। কথা হ'ল যে আমি মানুহ সামাজিক প্ৰাণী হয়নে? আমি 24 ঘণ্টাটো অকলশৰে থাকিব নোৱাৰোঁ। মানে যদি মন বেয়া লাগি আছে সেইটোও ক'বলৈ আমাক কোনোবা লাগে হয়নে? গতিকে একদম অকলশৰে থকাটো আমাৰ কাৰণে নেক্সট টু ইম্পচিবল, সম্ভৱ নহয়। গতিকে আমি কি কৰোঁ, নিজৰ লগতে আমি আকৌ আনকো অন্তৰ্ভুক্ত কৰোঁ যাতে আমি চিন্তা কৰোঁ, অনুভৱ কৰোঁ আৰু কাৰ্য কৰোঁ। আৰু এই যে প্ৰচেছটো চলে, এই যে প্ৰক্ৰিয়াটো চলে য'ত আমি নিজেও চিন্তা কৰোঁ, অনুভৱ কৰোঁ বা কিবা এটা কাম কৰোঁ, লগতে বেলেগ এজনকো আমাৰ লগত ইনভলভ কৰি লওঁ, আমি মিলি কাম এটা কৰোঁ। এই বস্তুটো গোটেই 24 ঘণ্টা চলি থাকে। এনেকুৱা নহয় যে কি 1 ঘণ্টাৰ কাৰণে কৰিলোঁ, 2 ঘণ্টাৰ কাৰণে কৰিলোঁ, নহয়। এইটো আমাৰ দৈনন্দিন কাম হয় যিটো একদম মানে নিৰন্তৰ চলি থাকে। তাৰ পিছত আৰু এই যে আমি মানুহবোৰক অন্তৰ্ভুক্ত কৰোঁ নিজৰ লগত, আমি আৰু কি কৰিবৰ কাৰণে কৰোঁ, সামাজিক ধাৰণা, সামাজিক স্মৃতি, সামাজিক সিদ্ধান্ত লোৱা হয়। আৰু এই তিনিটা কাম যে কৰোঁ আমি, সামাজিক ধাৰণা, সামাজিক স্মৃতি গ্ৰহণ কৰোঁ, তাৰপিছত সিদ্ধান্ত লওঁ, ইয়াৰে কিবা ফলাফল ওলাই হয়নে? আৰু এই ফলাফলটোকে অধ্যয়ন কৰোঁ আমি ছ'চিয়েল কগনিশ্যনৰ ভিতৰত, অৰ্থাৎ সামাজিক জ্ঞানৰ ভিতৰত আমি অধ্যয়ন কৰোঁ। আৰু ডেফিনেশ্যনটো আকৌ এবাৰ মই ভালকৈ কৈ দিওঁ। সামাজিক জ্ঞান এটা প্ৰক্ৰিয়া হয় যাৰ দ্বাৰা আমি তথ্য মানে ইনফৰমেশ্যনসমূহ আমি ইণ্টাৰপ্ৰেট কৰোঁ, অৰ্থাৎ ব্যাখ্যা কৰোঁ। তাৰপিছত আমি এনালাইজ কৰোঁ মানে বিশ্লেষণ কৰোঁ, আৰু উই ৰিমেম্বাৰ মানে আমি মনত ৰাখোঁ, আৰু কি কৰোঁ, আমি আমাৰ দৈনন্দিন দিনত আমি এই জ্ঞান ব্যৱহাৰ কৰোঁ। আৰু একদম ছুপাৰ ইজি, চবতকৈ সহজ ভাষাত যদি বুজাওঁ তেতিয়াহ'লে সামাজিক জ্ঞান হৈছে এনে এক উপায় যাৰ দ্বাৰা আমি সামাজিক তথ্য প্ৰক্ৰিয়া চলাওঁ। ঠিক আছে? ইয়াৰে পিছত আছে কাৰ্য নক্সা। কিন্তু কাৰ্য নক্সাত যোৱাৰ আগতে আমি আৰু এটা বস্তু চাই লওঁ, সেইটো হৈছে যে সামাজিক জ্ঞানৰ অধ্যয়নৰ দ্বাৰা মনোবিজ্ঞানী সকলোৱে মানে সামাজিক যিটো আমাৰ ছ'চিয়েল সাইক'লজি আছে, মানে সামাজিক মানৱ জীৱনৰ কেইটামান বিশেষ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰে। এতিয়া প্ৰশ্ন কেইটা কি হৈছে, এই যে আমি যে আমাৰ যিটো আমাৰ পৰিৱেশ আছে, যি পৰিস্থিতিত আমি আছোঁ, তাৰে পৰা আমি বহুত ধৰণৰ আমি তথ্য পাওঁ হয়নে? সেই তথ্যবোৰ আমি কেনেকৈ পঞ্জীয়ন কৰোঁ, মানে আমি কেনেকৈ ৰেজিষ্টাৰ কৰোঁ, তাৰপিছত কেনেকৈ শ্ৰেণীবদ্ধ কৰোঁ, মানে কেটেগৰাইজ আমি কেনেকৈ কৰোঁ, তাৰপিছত সংৰক্ষণ কেনেকৈ কৰোঁ, মানে ষ্ট'ৰ কেনেকৈ কৰোঁ, আৰু ব্যৱহাৰ কেনেকৈ কৰোঁ যেতিয়া অভাৰফ্ল' অফ ইনফৰমেশ্যন হয়, মানে যেতিয়া আমাৰ এই তথ্যবোৰ একদম উপচি পৰেগৈ। কাৰণ কি আমাৰ পৰিৱেশৰ পৰা আমি বহুত ধৰণৰ আমি তথ্য পাওঁ হয়নে? গতিকে ইমানবোৰ যেতিয়া তথ্য আহি পৰে, তেতিয়া আমি কেনেকৈ বস্তুবোৰ ভগাওঁ, কেনেকৈ মনত ৰাখোঁ, কেনেকৈ পঞ্জীয়ন কৰোঁ, কেনেকৈ আকৌ সেই তথ্যবোৰ মনত পেলাই আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰোঁ, এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ যত্ন কৰি আছে আমাৰ ছ'চিয়েল সাইক'লজিষ্টসমূহে, মানে সামাজিক মনোবিজ্ঞানী সকলোৱে। তাৰ পিছত কি হয়, আমাৰ জ্ঞানীয় প্ৰণালীয়ে কি প্ৰক্ৰিয়া অনুসৰণ কৰে যেতিয়া আমি মানে এটা বস্তু
বা মানুহ এজনক বা এটা পৰিস্থিতি এটাক আমি ওভাৰঅল এটা ইমপ্ৰেশ্যন দিবলৈ যেতিয়া যত্ন কৰোঁ ওভাৰঅল ইমপ্ৰেশ্যন মানে সামগ্ৰিক প্ৰভাৱ এটা দিবলৈ যত্ন কৰোঁ এই বস্তুখিনি চেক কৰে চাই তাৰ পিছত মানুহৰ আচৰণৰ কাৰণ মানে এই মানুহটোৱে এই কামটো কিয় কৰিলে মানে তাৰে আঁৰৰ কাহিনীটো কি হয় কোনোবাই যদি কাজিয়া কৰিছে কোনো কাৰোবাৰ লগত তেতিয়াহ'লে আমি থাৰ্ড পাৰ্চন হিচাপে মানে বাহিৰা মানুহ আমি ভাবো ন কি বা হয় কাৰণটো তেনেকুৱা সেই কাৰণটো বিচাৰি আৰু লগতে উৎপত্তি কেনেকে হ'ল মানে একদম ষ্টাৰ্টিং পইণ্টটো গুৰিৰ কাৰণটো কি হয় গুৰিত কি হৈছিলে সেই গোটেইখিনি বস্তু জানিবলৈ যত্ন কৰে মানে ষ্টাৰ্টৰ পৰা শেষলৈকে কেনেকে আৰম্ভ হৈছিলে ইয়াৰে আঁৰৰ কাহিনীটো কি হয় কি কাৰণ হ'ব পাৰে এই গোটেইখিনি চেক কৰে তাৰপিছত সামাজিক তথ্য যেতিয়া আমি অৰ্জন কৰোঁ আমি কি কৰোঁ কেতিয়াবা আমি পাৰ্চিয়েলিটি মানে কৰোঁ অলপ বা আমাৰ ক'বাত ভুল হৈ যায় আমাৰ কিবা কিবি খুটি নাটি ৰৈ যায় বা আমি কেতিয়াবা আমি পক্ষপাত কৰোঁ সৰি কি কৈছিলে অ'কে তো হেৰি তো সেই এই যে এৰৰখিনি আৰু যি আমাৰ ভুল হয় যেতিয়া আমি তথ্য গ্ৰহণ কৰোঁ তেতিয়া আমাৰ যিখিনি ভুল হয় এই বস্তুখিনি আমি চাওঁ মানে আমি নহয় সামাজিক মনোবিজ্ঞানীসকলে চাবলৈ যত্ন কৰে অ'কে এতিয়া আমি আহোঁ সামাজিক জ্ঞানৰ প্ৰথম ভাগটোলৈ স্কিমা কাৰ্য নক্সা ইয়াতে আপোনালোকে এটা কথা মন কৰিব কাৰ্য বানানটো ভুল হৈ আছে গতিকে এইটো প্লিজ শুধৰাই ল'ব পেন পেঞ্চিল থকা হ'লে মই শুধৰাই দিলোঁ হয় কিন্তু ইয়াতে এতিয়া নোৱাৰোঁ বাৰু কাৰ্য নক্সা ডেফিনেশ্যনটো চাই লওঁ কি কোৱা হৈছে কৈছে যে কাৰ্য নক্সাবোৰে সামাজিক পৃথিৱীৰ বহল প্ৰত্যাখ্যা আৰু জ্ঞান থকা জ্ঞানীয় গাঁথনি হিচাপে সংজ্ঞায়িত কৰা হয় যি আমাক সামাজিক তথ্য প্ৰণালীবদ্ধভাৱে সংগঠিত কৰাত সহায় কৰে বাৰু মই এতিয়া একদম আকৌ সহজ ভাষাত বুজাই দিওঁ এতিয়া কি হয় ধৰি লওক আপোনাৰ ৰুমটো বা পাকঘৰটো এতিয়া পাকঘৰত আমি ধৰক কি থওঁ এইখিনি জেগাত আলহীয়ে খাবলগীয়া বাচন বৰ্তনবোৰ আইনাৰ গ্লাছে হওক তাৰপিছত কাঁহৰ প্লেট হওক ইত্যাদিবোৰ এইখিনি জেগাত থৈছোঁ তাৰপিছত এইখিনি জেগাত আমাৰ দৈনন্দিন ব্যৱহাৰ কৰিবলৈ যিখিনি আমাক কাঁহী লাগে বাতি লাগে গ্লাছ লাগে সেইখিনি থলোঁ তাৰপিছত ইয়াতে অমুক জেগাত কেৰাহী থলোঁ অমুকটো তো কি হৈছে আমাৰ যিটো পাকঘৰ আমি আমাৰ হিচাপত পুৰা একদম মানে হেৰি চিষ্টেমত এটা থোৱা হৈছে হয়নে একেই কাম আমাৰ এই মগজুৱে কৰে কেনেকে কৰে এতিয়া আমি ধৰক বহুত ধৰণৰ তথ্য পাওঁ হয়নে ইটো তথ্য সেইটো তথ্য ওলাই গৈছোঁ অমুক তথ্যটো পালোঁ ঘৰৰ ভিতৰত আহিছোঁ এইটো কথা গম পালোঁ ক্লাছলৈ গৈছোঁ শ্ৰেণীকোঠালৈ গৈছোঁ তাতে বেলেগ এটা কথা গম পালোঁ গতিকে আমি যিমানেই তথ্য পাই থাকোঁ আমি কি কৰোঁ সেইবোৰ মানে আমাৰ মগজুৰ ভিতৰত আমাৰ ব্ৰেইনে কি কৰে ভগাই লয় এই বস্তুখিনি এইটো এতিয়া ধৰক সৰু বাচ্ছা এটাই প্ৰথমবাৰ যেতিয়া ঘোঁৰা এটা দেখিছে কেনেকে মনত ৰাখিছে মানে স্কিমাটো কেনেকুৱা হ'ব বা কাৰ্য নক্সাটো কেনেকুৱা হ'ব যে ইয়াৰ 4খন ঠেং আছে পিছফালে নেজ এডাল আছে আৰু এনেকুৱা নোম আছে কিবা কিবি তাৰপিছত এই সৰু বাচ্ছাটোৱে যেতিয়া ইয়াৰে পিছত এটা কুকুৰ দেখিব পুতুককে ভাবি ল'ব পাৰে যে এই কুকুৰ আৰু ঘোঁৰাটো একে নেকি চেম একেই বস্তু আছে 4খন ঠেং আছে এডাল নেজ আছে বাকী একদম গোটেই গাত নোম আছে তেনেকুৱা কিন্তু লাহে লাহে কি হয় আকৌ গম পাই যে নহয় কুকুৰ এটা বেলেগ জন্তু হয় ঘোঁৰা এটা বেলেগ জন্তু হয় কিন্তু কুকুৰৰ বেলেগ বেলেগ ব্ৰিড আছে হয়নে আমাৰ দেশী কুকুৰ আছে তাৰপিছত পিটবুল কিবা কিবি এনেকুৱা এসোপা আছে হয়নে
গতিকে তাৰ পিছত লাহে লাহে কি কয় যিমানে এই তথ্যবোৰ গম পাই গৈ থাকে যে এনেকুৱা ঘোঁৰা আছে কুকুৰ আছে মাছ আছে তাৰ পিছত চৰাই আছে সেনেকে কি কৰে ভগাই ভগাই গৈ থাকে স্কিমাই গতিকে এড অন হৈ থাকে মানে যোগ হৈ থাকে বস্তুবোৰ এইটোৱে মানে সাধাৰণ আমাৰ আইডিয়া হয় কাৰ্য নক্সাৰ বিষয় এতিয়া কি হৈছে কাৰ্য নক্সাৰো আকৌ ভাগ আছে মানে আমাৰ স্কিমাৰো ভাগ আছে ভাগ কেইটা আগে ইংৰাজীত আমি চাই লওঁ কি আছে self schema group schema তাৰপিছত person schema role schema আৰু event schema ইয়াতেও দিয়া আছে ব্যক্তি কাৰ্য নক্সা স্ব-কাৰ্য নক্সা দল কাৰ্য নক্সা ভূমিকা কাৰ্য নক্সা আৰু ঘটনা কাৰ্য নক্সা এতিয়া আমি প্ৰথমটো লৈ আহো ব্যক্তি কাৰ্য নক্সা এতিয়া ব্যক্তি কাৰ্য নক্সাত কি হয় কিছুমান কগনিটিভ ষ্ট্ৰাকচাৰ্ছ থাকে মানে জ্ঞানীয় গাঁথনি থাকে আৰু কি হয় এজন মানুহৰ মানে নহয় এজন মানুহৰ বুলি নহয় মানে ব্যক্তিত্বটো কেনেকুৱা সেইটো আমি ইয়াতে বৰ্ণনা কৰিবলৈ যত্ন কৰোঁ এতিয়া ব্যক্তিত্ব বুলি যেতিয়া কওঁ তেতিয়াহ'লে এজন বিশেষ মানুহৰ চৰিত্ৰগত বৈশিষ্ট্য ইয়াতে মানে আমি জানিবলৈ যত্ন কৰিব পাৰোঁ বা ভগাবলৈ যত্ন কৰিব পাৰোঁ যেনে ধৰক মহাত্মা গান্ধী এতিয়া মহাত্মা গান্ধী বুলি কোৱাৰ লগে লগে আমাৰ কোনটো একদম মানে স্পেচিয়েল বিশেষ চৰিত্ৰগত বৈশিষ্ট্য মনত পৰে সেইটো হৈছে অহিংসা হয়নে তেখেতে বাৰংবাৰ জীয়াই থাকোঁতেও কৈছিলে আৰু আমি সৰুৰ পৰা পঢ়িও আহিছোঁ যে অহিংসাই পৰম ধৰ্ম এই কথাটো বাৰংবাৰ তেখেতে কৈছে আৰু এইটো এটা মানে কানেক্ট হৈ গৈছে হয়নে মহাত্মা গান্ধী বুলি কোৱাৰ লগে লগে আমাৰ এই বৈশিষ্ট্যটোৰ কথা মনত পৰেগে এইটো হয়নে স্পেচিফিক বিশেষ আকৌ কি কৰে এতিয়া মই সাধাৰণ ব্যক্তি হয়নে একেবাৰে মহাত্মা গান্ধীটোতো মই নহয় গতিকে এতিয়া মোৰ বা এনে মোৰ ওচৰ চুবুৰীয়া আমাৰ এনেকে ব্যক্তিত্ব যদি চাবলৈ যায় তেতিয়াহ'লে আমাৰ ব্যক্তিত্ববোৰ কেনেকে ভগাব অন্তৰ্মুখী হয় নে বহিৰ্মুখী হয় নে বহুত ঘূৰি ফুৰি ভাল পায় নে ঘৰত থাকি ভাল পায় তাৰপিছত পুতুকে খং উঠে নেকি নে একদম ঠাণ্ডা ছোৱালী হয় বেছি কথাই নাপাতে তেনেকুৱা হয় এনেকুৱাবোৰত আকৌ বিভাজন কৰিবলৈ যত্ন কৰে আমি সাধাৰণ মানুহবোৰৰ কাৰণে আৰু কি হৈছে আৰু এই যেতিয়া আমি ব্যক্তিত্ব এনেকে ভগাওঁ তেতিয়া কি কৰোঁ আমি শ্ৰেণীবদ্ধ কৰিবলৈ যত্ন কৰোঁ শ্ৰেণীবদ্ধ কিয় যে এতিয়া মোৰ ব্যক্তিত্ব ধৰক এনেকুৱা হয় যে মই বহুত ঘূৰি ফুৰি ভাল পাওঁ মানুহ লগ পাই ভাল পাওঁ তাৰপিছত বন্ধু বনাই ভাল পাওঁ তেনেকুৱা গতিকে এতিয়া মোক যেতিয়া মোৰ লগৰ এজনীয়ে যেতিয়া শ্ৰেণীবদ্ধ কৰে যে এই একদম এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি হয় মানে বহিৰ্মুখী ব্যক্তিত্বৰ হয় তেতিয়াহ'লে তাই কি কৰিব মোৰ যিবোৰ আচৰণ হ'ব মানে বিহেভিয়াৰ হ'ব সেইবোৰ অলপ হ'লেওতো তাই ভৱিষ্যতবাণী কৰিব পাৰিব হয়নে ধৰক তাই এইটো ভৱিষ্যতবাণী কৰিব পাৰো যে যিহেতু মই ঘূৰি ফুৰি ভাল পাওঁ বহুত বন্ধু লগ পাই ভাল পাওঁ সেইকাৰণে সেই হিচাপত মই চাগে এই যে আজিকালি চ'ল' ট্ৰিপ যায় যে অকলে অকলে ফুৰিব যায় যে গতিকে তেনেকুৱা ধৰণৰ এডভেঞ্চাৰ কৰি চাগে মই ভালেই পাম গতিকে এইটো কি হয় ইয়াৰে এটা মানে আমাক সহায় কৰে মানে মনোবিজ্ঞানীসকলক সহায় কৰে ইয়াৰে পিছৰ নেক্সট পৰ্যায়ৰ আমাৰ আচৰণ কেনেকুৱা হ'ব সেইটো প্ৰেডিক্ট কৰিবলৈ মানে ভৱিষ্যতবাণী কৰিবলৈ তাৰ পিছত আমি আহোঁ কাৰ্য নক্সা বা আত্মকাৰ্য নক্সা বুলিও ক'ব পাৰি আত্মকাৰ্য নক্সাত কি হয় আমি আমাৰ নিজৰ বিষয়েতো আমাৰ ধাৰণা আছে ন যে মই এনেকুৱা হয় মই তেনেকুৱা হয় মই এই তাইৰ দৰে মই ইমান উৎপাত কৰি নুফুৰো নহয় নিজৰ বিষয়ে এটা ধাৰণা আছে হয়নে আইডিয়া এটা আছে আৰু এই ধাৰণাবোৰ ক'ৰ পৰা আহে এই ধাৰণাবোৰ আমাৰ পূৰ্বৰ যি অভিজ্ঞতা আছে আমাৰ নিজক লৈ যি অভিজ্ঞতা আছে তাৰে পৰা আমি
আমাৰ এই কাৰ্য নক্সাটো গঢ় দিওঁ আৰু নাইবা আমাৰ যিবোৰ বৈশিষ্ট্য আছে এতিয়া আমাৰ হেজাৰটা বৈশিষ্ট্য চৰিত্ৰগত বৈশিষ্ট্য থাকিব পাৰে কিন্তু আমি যাক ভাবো যে এইটো বহুত ইম্পৰ্টেণ্ট হয় এই বৈশিষ্ট্যটোৱে মোক মানে পুৰা ধুনীয়াকে বৰ্ণনা কৰে বা মোৰ বৰ্ণনা দিয়ে গতিকে সেই চৰিত্ৰগত বৈশিষ্ট্যবোৰৰ লগতহে আমি নিজকে কানেক্ট কৰোঁ এতিয়া ধৰক মই কি নাম কয় মই মানে আগে পিছে ধৰক মই ধৰক আগে পিছে মন্দিৰে গ'লে যিবোৰ থাকে ন কিছুমানে পইচা খোজে দুখীয়া মানুহবোৰ কিছুমানে মই তাহাঁতক পইচা দি ভাল পাওঁ বা কোনোবাই যদি বিপদত পৰিছে মই সহায় কৰি ভাল পাওঁ গতিকে এনেকুৱা ধৰণৰ যদি মই আগে পিছে কাম কৰিছো তে মোৰ ধাৰণাটো কি হ'ব যে মইতো বহুত একদম নম্ৰ স্বভাৱৰ হয় মই মানুহক বহুত ভাল পাওঁ মই বহুত সহায় কৰোঁ মানুহক গতিকে এইটো মোৰ নিজৰ কাৰণে নিজে নিজৰ বনাই লোৱা এইটো মোৰ ধাৰণা থাকিব এইটোৱে হৈছে আত্মকাৰ্য নক্সা বা স্ব কাৰ্য নক্সা এতিয়া ইয়াৰ পিছত আছে দল কাৰ্য নক্সা দল কাৰ্য নক্সাত কি হয় বা গোট কাৰ্য নক্সা বুলিও আপুনি ক'ব পাৰে এই যে গোট এটা আৰু এই মিলি টিম এটা অকে এতিয়া কি হয় যেতিয়া গোট কাৰ্য নক্সা সেইবোৰ কাৰ্য নক্সা হয় য'ত মানুহৰ বিষয়ে যি এটা বিশেষ গোটক প্ৰতিনিধিত্ব কৰে এতিয়া গোট বুলি কোৱাৰ লগে লগে আপোনাৰ বহুত ধৰক যেনেকুৱা আমি এতিয়া অসমীয়া আমি চব অসমীয়া হয় নে গতিকে আমি এটা গোট হয় আমি এটা বিশেষ আমি অসমক প্ৰতিনিধিত্ব কৰি আছো হয়নে অসম দেশক প্ৰতিনিধিত্ব কৰি আছো বাকী ভাৰতৰ বাকীবোৰ ষ্টেটৰ এগেইনষ্ট সেইটো এটা হ'ব তাৰপিছত বা পলিটিকেল পাৰ্টি ধৰক কংগ্ৰেছ এটা গোট হয় বিজেপি এটা গোট হয় তেনেকুৱা তাৰপিছত এতিয়া আমি পাহাৰৰ হয় নে ভৈয়ামৰ হয় সেইটো এটা গোট হ'ব তেনেকুৱা ধৰণৰ একদম মানে সহজ আৰু তাৰ পিছত আছে ভূমিকা কাৰ্য নক্সা এতিয়া ভূমিকা কাৰ্য নক্সাত কি হয় ধৰি লওক আপুনি যেতিয়া এটা পদত থাকে এটা যেতিয়া পজিশ্যনত থাকে বা পজিশ্যনত থাকে তেতিয়াহ'লে আপোনাৰ আচৰণ তাৰপিছত চৰিত্ৰগত বৈশিষ্ট্য ইত্যাদি কেনেকুৱা হ'ব লাগে এই তাৰে ধাৰণাখিনি মানে কেটেগৰাইজ কৰা হৈছে বা শ্ৰেণীবদ্ধ কৰা হৈছে এই ভূমিকা কাৰ্য নক্সাৰ ভিতৰত এতিয়া ধৰক আপুনি কয় নহয় আপুনি ধৰক একদম ডাঙৰ অফিচাৰ এজন আৰু গতিকে আপুনি যেতিয়া ডাঙৰ অফিচাৰ ধৰক কি কাম আমি কৰিব নালাগে যে আমি ঘুচ ল'ব নালাগে উই শুডন্ট টেক ব্ৰাইব হয়নে গতিকে তেনেকুৱা কামবোৰ যে অমুক পজিশ্যনত থাকি এনেকুৱাবোৰ কৰিব নালাগে যেতিয়া আপুনি এটা ডাঙৰ পজিশ্যনত আছে আপুনি আজি যা অফিচ নাযাওঁ এইবোৰ কাম কৰিব নোৱাৰে হয়নে অফিচ যাবই লাগিব মানুহে এক্সপেক্ট কৰে আপোনাৰ পৰা আশা কৰে যে এইকেইটা কাম আপুনি কৰিব লাগে আৰু আপুনি নিজেও আপোনাৰ নিজৰো এটা ধাৰণা থাকে যে মই এইকেইটা এইটো কাম কৰিব লাগে যেতিয়া মই এটা বিশেষ পদত আছো গতিকে সেইটোৱে হৈছে ভূমিকা কাৰ্য নক্সা আৰু এনেকুৱা নহয় যে অফিচৰে কথা হয় এতিয়া ধৰক এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই কেনেকে থাকিব লাগে বা এটা ষ্টুডেণ্টে কেনেকে থাকিব লাগে মানে ছাত্ৰ ছাত্ৰীবোৰে কেনেকে থাকিব লাগে চবৰে নিজা এনেকুৱা হেৰি আছে ন ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে এইটো কৰিব লাগে এইটো কৰিব নালাগে সেইটোৱে হৈছে ভূমিকা কাৰ্য নক্সা এতিয়া তাৰ পিছত আছে ঘটনা কাৰ্য নক্সা মানে ইভেন্ট স্কিমা এতিয়া ঘটনাত কি হৈছে যে এটা পৰিস্থিতিত আমি কেনেধৰণে আচৰণ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সেই গোটেইখিনি আহি পৰে এই ঘটনা কাৰ্য নক্সাত এতিয়া ধৰক দুখৰ কথা ক'ব মন যোৱা নাই হ'লেও আৰু মোৰ মানে মাথাত বেলেগ উদাহৰণ অহা নাই অকে এতিয়া ধৰক কোনোবা ঢুকাইছে হয়নে আপুনি মৰা মানুহৰ ঘৰত গৈছে তেতিয়া তাতে
আপুনি যিহেতু পৰিস্থিতিটো দুখৰ হয়নে কাৰোবাৰ আপোন এজন নোহোৱা হৈ গৈছে এই পৃথিৱীৰ পৰা কেনেকুৱা দুখ লগা ঘটনা এটা গতিকে তাতে আপুনি গৈ একদম মিউজিক শুনি ডান্স কৰি থাকিব নোৱাৰে বা ধৰক একদম আড্ডা দি আছে এই আজি অমুক হৈছে তমুকত নহয় তেনেকুৱা নহয় আমি সহভাগী হ'ব লাগিব দুখৰ হয়নে ইটো সিটোৰ কষ্ট বুজি পাব লাগিব গতিকে এইটোৱে হৈছে বা ধৰক ৰেষ্টুৰেণ্ট এতিয়াহে ভাল এক্সাম্পল মানে একদম মানে ভাল লাগি যোৱা মনটো ভাল লাগি যোৱা এক্সাম্পলৰ কথা মনত পৰিছে ধৰক আপুনি খাদ্যৰ অৰ্ডাৰ দিছে যে আজি মই পিজ্জা খাম আৰু এনেকৈ ৱেইটাৰজনক অৰ্ডাৰ দিছে এতিয়া 5 মিনিটতে আপোনাক তোটো খাদ্য আনি দিব নোৱাৰে তো আপুনি এনেকুৱা নহয় যে আপুনি একদম ৱেইটাৰজনক গালি গালাজ কৰিছে আৰু যে 5 মিনিটৰ ভিতৰত মোৰ অৰ্ডাৰ কিয় আহি পোৱা নাই তেনেকুৱা নহয় হয়নে গতিকে পৰিস্থিতি অনুযায়ী আমি কেনে ধৰণে নিজকে প্ৰস্তুত কৰিব লাগে আনৰ আগত সেই বস্তুখিনিয়ে আমি চৰ্চা কৰোঁ ঘটনা কাৰ্য নক্সাৰ ভিতৰত এতিয়া আমি যামগে কাৰ্য নক্সাৰ প্ৰভাৱত মানে ইম্পেক্ট অফ স্কিমা এতিয়া কি হয় প্ৰথমটো হৈছে কাৰ্য নক্সাবোৰ তত্ত্বচলিত মানে স্কিমাজ আৰ থিয়ৰী ড্ৰিভেন এতিয়া এনেকুৱা নহয় যে আজি এটা তথ্য পালো কালি এটা তথ্য পালো আৰু আমাৰ মিনিটে আমাৰ মানে ধাৰণাবোৰ বদলি গৈছে তেনেকুৱা নহয় আমি যেতিয়া তথ্যবোৰ আমি পাওঁ আমি আমাৰ নিজৰ হিচাপত মানে কৰি লওঁ থিয়ৰী বনাই লওঁ বা মানে সূত্ৰ বনাই লওঁ যে এই বস্তুটো এনেকুৱা হয় এই বস্তুটো তেনেকুৱা হয় আৰু যেতিয়া আমাৰ অনাগত সময়ত আমি ব্যৱহাৰ কৰোঁ সেই আমাৰ যি নিজা যি সূত্ৰ আছে সেই বস্তুটোক ব্যৱহাৰ কৰিহে আমি ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে কাৰ্য নক্সাবোৰ তত্ত্ব চালিত মানে ৰেণ্ডম নহয় আমাৰ পুৰা একদম চিষ্টেমেটিক সূত্ৰ বনোৱা থাকে আৰু তাৰ পিছত কৈছে যে ইম্পেক্ট অফ স্কিমা অন মেমৰি অৰ্থাৎ কাৰ্য নক্সাৰ ওপৰত স্মৃতিৰ প্ৰভাৱ এতিয়া কি হৈছে আমাৰ চবৰে স্মৃতি শক্তি আছে হয়নে এতিয়া স্মৃতি শক্তি থকাৰ লগে লগে এতিয়া আমি এবছৰ আগতে যিখিনি কথা জানিছিলোঁ বা ধৰক একমাহ আগতে আমি যিখিনি কথা গম পাইছিলোঁ তাৰে লগত আৰু এই কেইদিনৰ ভিতৰতে বহুত কথা যোগ হৈ গৈছে হয়নে গতিকে আমি আমাৰ ব্ৰেইনটোক কি কৰোঁ আগৰ ইনফৰমেশ্যনখিনিতো আমাৰ মগজুত আছে কিন্তু আৰু যেতিয়া আমি নতুনকৈ তথ্য পাওঁ তেতিয়া কি কৰোঁ আমি সেই তথ্যখিনি সোমাওঁ আমাৰ মগজুৰ ভিতৰত মানে এডজাষ্ট কৰি লওঁ ৰিকনষ্ট্ৰাক্ট কৰি লওঁ এইটোৱে হৈছে এই ইম্পেক্টটো এই প্ৰভাৱটো স্কিমা আৰু স্মৃতিৰ মাজত যি লিংক আছে এইটোৱে হৈছে তাৰ পিছত কোৱা হৈছে যে impact of schemas on inferences in social interaction সামাজিক আদান প্ৰদানৰ অনুমানৰ ওপৰত কাৰ্য নক্সাৰ প্ৰভাৱ এতিয়া আমি জন্ম পোৱাৰ পৰা মানে যেতিয়াৰ পৰা আমি বস্তুবোৰ গম পোৱা হলো সেই তেতিয়াৰ পৰা আমাৰ কাৰ্য নক্সা মানে গঢ় লৈয়ে আছে নতুন তথ্য আমি পাই আছো তাৰপিছত আমাৰ কাৰ্য নক্সা বহল হৈ গৈ আছে হয়নে গতিকে এতিয়া ইয়াৰে ফলত কি হয় আমি অনুমান লগাব পাৰো একদম ধৰক সহজ ভাষাত ক'ব গ'লে বা উদাহৰণ যদি এটা দিওঁ ঘৰত আমি গম পাওঁ ন আমাৰ মাহঁতৰ কেতিয়া খং উঠে বা আমাৰ দেউতাৰ কেতিয়া খং উঠিব আমি এই কামটো কৰিছো মানে গালি খামে বেলেগ কোনোবা যদি হয় গালি নাখাব পাৰো কিন্তু আমাৰ মা দেউতা হয় যিহেতু আমি জানো তেখেতসকলৰ বিষয়ে আমাৰ মগজুত অলৰেডি কাৰ্য নক্সা পুৰা লক কৰা হৈয়ে আছে গতিকে আমি অনুমান লগাব পাৰো সেইটোৱে হৈছে মানে এই সেন্টেন্সটোত এইটোৱে বুজাইছে এতিয়া ধৰক
মই মোৰ ক্ষেত্ৰত কৈছো মই হেৰি তাতকে বেছি দেৰি কৰিলে মানে হেৰি পাপাই বেয়া পায় মানে দেউতাই ঘৰত বেয়া পায় বেছি ৰাতি ঘৰ সোমালে কিন্তু আকৌ মোৰ লগৰজনীৰ কাৰণে সেইটো নহয় তাই 11টাত সোমালেও 12টাত সোমালেও একচুৱেলি তাইক একো নকয় তেনেকুৱা ষ্ট্ৰিক্ট নহয় গতিকে এতিয়া মোৰ যদি আজি ঘৰ যাওঁতে 10:30 হয় মই একদম আৰামছে অনুমান লগাব পাৰো যে আজিতো মই বেয়াকে গালি খাম ঠিক গালি দিব মোক আজি ঘৰত হয়নে কাৰণ কি যিহেতু ইমান দিনে এই কাৰ্যনক্সাটোতো হৈয়ে গৈছে দেউতাৰ বিষয়ে যে সময়তকে দেৰি কৰিলে গালি পাৰে গতিকে ডেফিনেটলি এবাৰ যদি মই দেৰিকে ঘৰ সোমাম ঠিক গালি দিব সেইটোৱে হৈছে কথা ওকে তো সামাজিক আদান প্ৰদানৰ অনুমানৰ ওপৰত কাৰ্যনক্সাৰ প্ৰভাৱ পৰে তাৰ পিছত কৈছে যে সামাজিক বিচাৰৰ ওপৰত কাৰ্যনক্সাৰ প্ৰভাৱ পৰে এইটোতো একদম 100% শুদ্ধ কথা হয়নে এতিয়া যিহেতু আমাৰ অলৰেডি কাৰ্যনক্সা এক্সিষ্ট কৰে আছেই ধাৰণা কিছুমান গতিকে সেই হিচাপত আমি যেতিয়া সিদ্ধান্ত লওঁ বা আমি যেতিয়া কিবা এটা জাজমেণ্ট পাছ কৰোঁ যে ভাল বেয়া কিহৰ ভিত্তিত আমি আমাৰ যে অলৰেডি যিখিনি তথ্য আছে যি তথ্যখিনি ভগোৱা আছে একদম ধুনীয়াকৈ আমাৰ মগজুৰ ভিতৰত এই কাৰ্যনক্সাই যিখিনি ভগাই থৈ দিছে তাৰে ভিত্তিতহে আমি এই কামটো ভাল হৈছে বা এই কামটো বেয়া হৈছে এই কাম বা এইজনী ছোৱালী এই ধৰক চিঠিখন একদম শুদ্ধকে লিখিছে বা অমুক অমুক বস্তুটো ভুল হৈছে এই সিদ্ধান্তবোৰ আমি কেনেকে ল'বলৈ সক্ষম এই কাৰ্যনক্সাৰ ফলতে আমি ল'বলৈ সক্ষম তো সামাজিক বিচাৰৰ ওপৰতো কাৰ্যনক্সাৰ প্ৰভাৱ পৰে একদম ষ্ট্ৰংকে প্ৰভাৱ পৰে তাৰ পিছত আছে schemas are integrated and stable in nature মানে কাৰ্যনক্সাবোৰ একত্ৰিত আৰু স্থিৰ প্ৰকৃতিৰ মই চাগে ইমানবাৰ এই কথাটো ৰিপিট কৰিছো এতিয়ালৈকে আপোনালোকৰ একদম মগজুত সোমায়ে গৈছে যে স্কিমা এনেকুৱা নহয় বা কাৰ্যনক্সাবোৰ এনেকুৱা নহয় কি আজি এইটো আছিল কালি এইটো হ'ব বা এইমাত্ৰ মোৰ এইটো কাৰ্যনক্সা আছিলে এই বস্তুটোৰ বিষয়ে 2 মিনিট পিছত বেলেগ এটা হৈ যাব তেনেকুৱাটো নহয় গতিকে আমাৰ বস্তুখিনি কি হয় স্থিৰ হয় যিখিনি আমাৰ ইনফৰমেশ্যন আছে তথ্য আছে কাৰ্যনক্সা আছে প্ৰত্যেকটা বস্তু সেইখিনি স্থিৰ হয় এতিয়া ধৰক সাংঘাতিক কিবা এটা আমাৰ আগত আহি পৰিছে মানে আমাৰ কাৰ্যনক্সাক চেলেঞ্জ কৰিছে তেতিয়া এটা বেলেগ কথা আমি অকণমান ইফাল সিফাল কৰিব পাৰোঁ কিন্তু এনে একদম স্থিৰ থাকে খালি যেতিয়া আমি নতুন ইনফৰমেশ্যন পাওঁ মানে নতুন তথ্য পাওঁ ধৰক এতিয়া এই ঘোঁৰাটোৰ যে মই অলপ আগতে উদাহৰণ দিছিলোঁ এতিয়া ধৰক মই প্ৰথমতে মুগা ৰঙৰ ঘোঁৰাহে দেখা পাইছোঁ এতিয়া লাহে লাহে যেতিয়া কি নাম কয় মই আৰু বেলেগ বেলেগ ঘোঁৰা দেখা পাম তেতিয়া মই গম পাম আৰে ঘোঁৰাটোতো অকল মুগা ৰঙৰ নহয় ঘোঁৰা বগা ৰঙৰো হয় আকৌ কিছুমান ঘোঁৰা কলা ৰঙৰো থাকে তেনেকুৱা কথাবোৰ গতিকে এতিয়া কিন্তু আকৌ এনেকুৱা নহয় যে ঘোঁৰাৰ পৰা মই মানে ঘোঁৰা জন্তুটো কুকুৰ মানা আৰম্ভ কৰিছোঁ কুকুৰ জন্তু মানা আৰম্ভ কৰিছোঁ নহয় তেনেকুৱা নহয় জাষ্ট তথ্যবোৰ আমাৰ আমি গ্ৰহণ কৰিছোঁ আৰু আকৌ চিজিল কৰি লৈছোঁ সেইটোৱে স্থিৰ থাকে ষ্টেবল থাকে আৰু ইণ্টিগ্ৰেটেড হৈ থাকে মানে গোটেইবোৰ বস্তু একেলগে থাকে মানে বিশৃংখল হৈ নাথাকে আৰু মানে এইটো অমুক সেইটোতো অমুক নহয় গোটেই একদম চিজিলকে পুৰা বনোৱা থাকে দেখিছেনে আমাৰ মগজুৰ কিমান কাম পাৰে পাৰো এতিয়া আমি আহোঁ সামাজিক চিন্তা প্ৰক্ৰিয়াকৰণৰ তথ্য মানে থিয়ৰিজসমূহলৈ আহোঁ দেই মডেলছ অফ ছ'চিয়েল থট প্ৰচেছিং এতিয়া ফাৰ্ষ্ট মডেলটো হৈছে দ্য কণ্টিনেণ্ট মডেল অফ প্ৰচেছিং অসমীয়াত দিয়া হৈছে যে ধাৰাবাহিকতা তত্ত্বৰ প্ৰক্ৰিয়া বাৰু এতিয়া কি হৈছে আমাৰ পূৰ্বৰ পৰা আমাৰ ধাৰণা আছে ইমান দেৰিটোতো
হেতু কথাই কৈ আছো যে আমাৰ পূৰ্বৰ পৰা কিছুমান ধাৰণা আছে আৰু কি হয় কিছুমান ষ্টেৰিঅটাইপছো আছে ষ্টেৰিঅটাইপ ধৰক কি বুলি কওঁ যে ধৰক এতিয়া মই যদি ভাবো এনেকুৱা যে বগা ৰঙৰ মানুহকেইটা কাৰণ কি মই বগা বৰণৰ হয় সেইকাৰণে বগা ৰঙৰ মানুহে ভাল বাকী একদম বাকী যিবোৰ মিঠা বৰণীয়া ৰঙৰ মানুহ একদম ভাল নহয় এইটো ষ্টেৰিঅটাইপ হয়নে এইটো এটা বেয়া কথা হয়নে যে হেৰি মই অমুকটো ভাল অমুকটো বেয়া তেনেকুৱা নহয় না কিন্তু কি হয় আমাৰ সকলোৰে আছে এনেকুৱা ধৰণৰ ষ্টেৰিঅটাইপ হয়নে আমাৰ কিছুমান ধাৰণা আছে কিছুমান ষ্টেৰিঅটাইপছ আছে আৰু যাৰ ফলত কি হয় আমি যেতিয়া তথ্য গ্ৰহণ কৰো অলপ খেলি মেলি হৈ যায়গে অলপ উলুটা পুলুটা হৈ যায়গে কাৰণ কি আমাৰ অলপ ডিফেক্ট আছে ন অলপ প্ৰব্লেম আছে যে সেইকাৰণে এনেকুৱা হয় আৰু তেতিয়া কি কৰো আমি মানে ইচ্ছা নকৰিলেও আমাৰ পাৰ্চিয়েলিটি মানে হেৰি কৰা যায়গে মানে পক্ষপাত কৰা যায়গে কিন্তু আকৌ এই থিয়ৰিটোত কৈছে যে এনেকুৱাটো নহয় যে আমাৰ সদায় এই যে পূৰ্বৰ পৰা ধাৰণা আছে ষ্টেৰিঅটাইপছ আছে কিছুমান প্ৰেজুডাইজ আছে বা ভেদভাৱ আমি যে কৰো এইবোৰ যে আছে এইবোৰ একদম হাভি হৈ নাযায় আমাৰ যেতিয়া আমি এটা সিদ্ধান্ত লওঁ কাৰণ কি আমি কনষ্টেণ্টলি আমাৰ মগজুটোক ব্যৱহাৰ কৰো আমি লজিকেল হ'বলৈ ট্ৰাই কৰো হয়নে মানে এজন মানুহৰ বিষয়ে বা এটা পৰিস্থিতিৰ বিষয়ে যেনেকুৱা সেই মানুহজন হয় বা যেনেকুৱা পৰিস্থিতিটো আছে তেনেকে গ্ৰহণ কৰিবলৈ আমি খুব যত্ন কৰো আৰু মানে আমি প্ৰত্যেকটা কথাত মন দিওঁ চৰ্চা কৰো মানে বাৰংবাৰ এই যিটো সূত্ৰ আছে এই ধাৰাবাহিকতা তত্ত্বৰ প্ৰক্ৰিয়া এই সূত্ৰটোত কনষ্টেণ্টলি এই কথাটো কৈছে নিৰন্তৰ এই কথাটো কৈছে আৰু ফিস্ক আৰু নিউবাৰ্গে কৈছে যে আমি তথ্যবোৰ খুব লাহে ধীৰে যত্ন কৰি গ্ৰহণ কৰো আৰু কি কৰো প্ৰথমতে আমি শ্ৰেণী হিচাপত কাৰ্য নক্সাৰ প্ৰক্ৰিয়া চলাও তাৰ পিছত আমি ডেটা বেচিছত মানে তথ্য হিচাপত আমি কাৰ্য নক্সাৰ প্ৰক্ৰিয়া চলাও এতিয়া শ্ৰেণী হিচাপত কেতিয়া চলাও যেতিয়া আমাৰ খুব বেছি জৰুৰী নহয় সেই তত্ত্বখিনি ইমান বেছি সাংঘাতিক ইনফৰমেশ্যন নহয় আৰু তেতিয়া আমি কেটেগৰাইজ কৰি থৈ দিওঁ মানে শ্ৰেণীবদ্ধ কৰি থৈ দিওঁ কিন্তু কিছুমান তথ্য এনেকুৱা থাকে যে আমি বহুত চৰ্চা কৰিব লাগে মনোযোগ দিব লাগে গোটেই একদম যিবোৰ ডেটা বেচিছত আমি যিবোৰ স্কিমা বা কাৰ্য নক্সা যি আমি ফৰ্ম কৰো যি আমি বনাও সেইবোৰত কি হয় মানে ইম্পৰ্টেণ্ট যিবোৰ হয় সেইবোৰ গোটেইখিনি পৰে আমাৰ ডেটা বেচিছৰ ভিতৰত মানে তথ্য হিচাপত যেতিয়া আমি কাৰ্য নক্সাৰ প্ৰক্ৰিয়া চলাও অকে এইটো সূত্ৰ শেষ হ'ল আমাৰ তাৰে পিছত আছে অট'মেটিক ভাৰ্চেছ কণ্ট্ৰল প্ৰচেছিং অট'মেটিক মানে স্বয়ংক্ৰিয় আৰু কণ্ট্ৰল নিয়ন্ত্ৰিত ঠিক আছে তাৰে প্ৰক্ৰিয়াকৰণ ভাৰ্চেছ ইটো ঠিক আছে অট'মেটিক ভাৰ্চেছ কণ্ট্ৰল এতিয়া কি হয় আমি যে তথ্যবোৰ গ্ৰহণ কৰা দুটা পদ্ধতি আছে আমাৰ সামাজিক চিন্তাকৰণত এতিয়া অট'মেটিক কি হয় যিবোৰ লগালগ আৰু একদম স্বতঃস্ফূৰ্তভাৱে আমি মানে আমি কাৰ্য নক্সা বনাই লৈছো বা স্বজ্ঞাত আমাৰ ইনফাৰেঞ্চ বেচিছত আমি যেতিয়া হেৰি কাৰ্য নক্সাবোৰ ভগাই লওঁ সেয়া হৈছে স্বয়ংক্ৰিয় প্ৰক্ৰিয়া তাৰ পিছত নিয়ন্ত্ৰিত প্ৰক্ৰিয়া তাত কি হয় সংগঠিত হয় ইণ্টিগ্ৰেটেড হয় তাৰ পিছত বস্তুবোৰ গোটেইখিনি লজিকেল হয় আৰু উদ্দেশ্যপূৰ্ণ হয় সেয়া পৰে হেৰি নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ ভিতৰত অকে এতিয়া আমি যাওঁগে হিউৰিষ্টিক্সলৈ মেণ্টেল শ্বৰ্টকাটছলৈকে অৰ্থাৎ মানসিক শ্বৰ্টকাট সমূহলৈ এতিয়া
ঠিক আছে আমাৰ একদম কিছুমান উপস্থিত বুদ্ধি থাকে হয়নে সেই উপস্থিত বুদ্ধিয়ে হৈছে হিউৰিষ্টিক্স ঠিক আছে এটা কিছুমান মানে আমাৰ আমি জানোৱে যে যেতিয়া আমি বেৰত এটা গজাল লগাব লাগিব তেতিয়া আমি কি ব্যৱহাৰ কৰিম হাতুৰি চাহ বনাবলৈ কি লাগিব চেনি লাগিব চাহপাত লাগিব গাখীৰ লাগিব পানী লাগিব আৰু গেছটো জ্বলাব লাগিব হয়নে গতিকে এইবোৰ আমাৰ পৰা জানো আৰু একেটা ৰুল হয় পুৰা একদম উপস্থিত বুদ্ধি জানো আৰু হেয়াই হৈছে হিউৰিষ্টিক্স এতিয়া আকৌ হিউৰিষ্টিক্সৰো ভাগ আছে প্ৰথমটো হৈছে availability heuristics অৰ্থাৎ কিমান অৰ্থাৎ উপলব্ধ সৰি উপলব্ধ হিউৰিষ্টিক্স ইয়াতে কি হয় যিখিনি তথ্য আমি জানো আমাৰ লগত আছে সেইখিনিয়ে হয় যিখিনি ইনফৰমেশ্যন আমাৰ লগত আছে যেতিয়া আমি সেই ব্যৱহাৰ কৰোঁ এটা পৰিস্থিতি এটাক জাজ কৰিবলৈ বা কোনোবা মানুহৰ বিষয়ে গম পাবলৈ ইত্যাদি সেয়াই হৈছে এভেইলেবিলিটি হিউৰিষ্টিক্স তাৰপিছত আছে ৰিপ্ৰেজেণ্টেটিভনেছ হিউৰিষ্টিক্স প্ৰতিনিধিত্ব হিউৰিষ্টিক্স এতিয়া ধৰক কি হয় মোৰ ধৰক লগৰ এজন আছে যিয়ে সাংঘাতিক হেৰি ফিটনেছ ফ্ৰিক হয় মানে একদম এক্সাৰচাইজ কৰি বিৰাট ভাল পায় দৌৰি ভাল পায় গতিকে যেতিয়া ধৰক মই কিবা এটা এই যে মেৰাথনবোৰ যায় যে যেতিয়া মই মেৰাথন ধৰক গম পালোঁ তেতিয়াহ'লে মই কি ভাবিম যে ইয়াতে খাপ খাব বা মোৰ এই লগৰটো ইয়াতে যাব কাৰণ কি সেই গ্ৰুপটোক প্ৰতিনিধিত্ব কৰি আছে কেনেকে কৰি আছে সেইটো এক্সাৰচাইজ কৰি ভালে পায় দৌৰিতো ভালে পায় গতিকে মেৰাথন সি বা কেলেই নাযাব তেনেকুৱা ধৰণৰ কথা ৰিপ্ৰেজেণ্টেটিভনেছ আমাৰ যি মগজুত আছে হেৰি তাৰ পিছত আছে এংকাৰিং এণ্ড এডজাষ্টমেণ্ট হিউৰিষ্টিক্স এতিয়া এংকাৰিং এণ্ড এডজাষ্টমেণ্ট হিউৰিষ্টিক্সত কি হয় আমাৰ কেতিয়াবা কি হয় ক'ৰ পৰা আৰম্ভ কৰোঁ আমি গম নাপাওঁ মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি যায় এতিয়া ধৰক মোক যদি কাম এটা দিছে যে তুমি দিল্লীৰ কিমান জনসংখ্যা হয় কিমান পপুলেশ্যন হয় এই বস্তুটো আমাক ওলাই দিয়া ধৰক কোনোবা অফিচৰ পৰা এই কামটো দিছে এতিয়া মই থাকোঁ অসমত মোৰ একো আইডিয়া নাই দিল্লীৰ কিমান পপুলেশ্যন আছে কি আছে কিন্তু মই ধৰক হাৰিয়ানাত 4 বছৰমান আছিলোঁ আৰু জানো আৰু যে হাৰিয়ানাত ইমানখিনি মানুহ আছে গতিকে এই যে তাৰপিছত হাৰিয়ানাৰ কাষতে দিল্লী আছে হয়নে গতিকে যেতিয়া মই এটা অনুমান লগাওঁ যে দিল্লীৰ চাগে পপুলেশ্যনটো হাৰিয়ানাতকৈ বেছিয়ে হ'ব বা কমেই হ'ব এই যিখিনি মানে নজনাৰ পৰা অলপ জানি লওঁ অনুমান লগাই সেয়াই হৈছে এংকাৰিং আৰু এডজাষ্টমেণ্ট হিউৰিষ্টিক্স ইয়াৰে পিছত আছে সামাজিক জ্ঞানৰ ত্ৰুটিৰ উৎস এতিয়া ইয়াতে কি আছে কগনিটিভ এক্সপেৰিমেণ্টিয়েল সেলফ থিয়ৰিজ মানে sources of errors in social cognitionত প্ৰথমতে আছে cognitive experiential self theory তাৰ পিছত আছে paying attention to inconsistent information তাৰ পিছত negativity bias planning fallacy potential cost of thinking too much তাৰপিছত counterfactual thinking আৰু magical thinking মানে জ্ঞানীয় অভিজ্ঞতামূলক স্বতত্ব অসামঞ্জস্যপূৰ্ণ তথ্যৰ প্ৰতি মনোযোগ দিয়া নেতিবাচকতা যেতিয়া আমি পক্ষপাত কৰোঁ সেইটোৰ কথা কৈছে তাৰপিছত পৰিকল্পনাৰ ভ্ৰান্তি অত্যাধিক চিন্তা কৰাৰ কি মানে মাইনাছেছ আছে নেগেটিভ পইণ্টছ আছে তাৰে ওপৰত তাৰপিছত প্ৰতি তথ্যমূলক চিন্তা আৰু যাদুকৰী চিন্তা বাৰু
প্ৰথমটো আমি চাওঁ যেটো হৈছে কগনিটিভ এক্সপেৰিয়েন্সিয়েল সেলফ থিওৰি এটা কি হয় কগনিটিভ মানে জ্ঞানীয় আৰু এক্সপেৰিয়েন্সিয়েল মানে কি হয় এক্সপেৰিয়েন্স আমাৰ এক্সপেৰিয়েন্স ইয়াতে কি হয় ধৰক মই ধৰক ক্ৰিকেটাৰ এজন ঠিক আছে এতিয়া ক্ৰিকেটাৰ মই ধৰক বগা জোতা এযোৰ পিন্ধিছো গতিকে সেই বগা জোতাযোৰ পিন্ধোতে মই মানে জিকি গলো তাৰ পিছত নেক্সট যেতিয়া মই আকৌ কি কৰিম নেক্সট যেতিয়া আকৌ মেচ যেতিয়া হয়গে মই সেই আকৌ সেম বগা জোতাযোৰ পিন্ধিছো আকৌ মেচ হৈছে আকৌ বগা জোতাযোৰ পিন্ধিছো কাৰণ কি আমাৰ এটা এক্সপিৰিয়েন্স আছে যে এই মানে মোৰ এটা এক্সপিৰিয়েন্স আছে যে এই বগা জোতাযোৰ পিন্ধোতে মই জিকিছো খেল এখনত জিকিছো গতিকে ইয়াৰে পিছত বগা জোতা এইযোৰ বগা জোতা পিন্ধিলে মই জিকিম এইটো কিবা লজিকৰ কথা হয়নে আপুনি মোক কওকচোন একদম ইলজিকেল ইউজলেছ কথা হয় নিজা কষ্টৰ কাৰণে জিকিছো বা তেনেকুৱা কিন্তু আমি যে এই যিবোৰ আমাৰ অভিজ্ঞতা আছে আৰু যিবোৰ আমাৰ ধাৰণা আছে সেইবোৰৰ ওপৰত যেতিয়া আমি এনেকুৱা কামবোৰ কৰো সেইটোৱে হৈছে কগনিটিভ এক্সপেৰিয়েন্সিয়েল সেলফ থিওৰি মানে এইটো এটা সাংঘাতিক ডাঙৰ এৰৰ হয় আমাৰ এই social cognitionত সামাজিক জ্ঞানত ইয়াৰে পিছত আছে paying attention to inconsistent information অসামঞ্জস্য সম্পূৰ্ণ তথ্যৰ প্ৰতি মনোযোগ দিয়া এটা কি হয় আমি কি কৰো আচ্ছা লৰা ছোৱালীৰ আমি উদাহৰণ লওঁ ধৰক এনে আমাৰ জেনাৰেল আইডিয়া কি হয় আমাৰ জেনাৰেল আইডিয়া এনেকুৱা হয় যে ল'ৰাবোৰৰ অলপ ছোৱালীতকে উৎপত্তিয়া হয় বা ঘূৰি ফুৰি বেছি ভাল পায় বা একদম বেছি শান্ত নহয় আৰু মানে একদম কথা পাতি ভাল পায় খেলা ধূলা কৰি ভাল পায় কিন্তু ছোৱালীবোৰ ধৰক যিটো আমাৰ নৰ্মেল হেৰি আৰু জ্ঞান আৰু বা ধাৰণা যে ছোৱালীবোৰে পাকঘৰৰ কাম কৰি ভাল পায় তাৰ পিছত হেৰি পুতলাৰ লগত খেলি ভাল পায় তাৰ পিছত ছোৱালীৰ লগতে বন্ধু হয় তাৰ পিছত লৰাই খেলা নহয় যিবোৰ আউটডোৰ স্পৰ্টছ আছে যেনেকুৱা ক্ৰিকেট ভলীবল বাস্কেটবল এইবোৰ নেখেলে ইত্যাদি এইবোৰ যেতিয়া এনেকুৱা এইটো হৈছে কি কনসিস্টেন্ট এটা ইনফৰমেশন এইবোৰ আমাৰ মানে মগজুত আছে কাৰণ কি আমি ডাঙৰে হৈছো তেনেকুৱা এইবোৰ কথা শুনি শুনিয়েতো ডাঙৰ হৈছো আমি ছোৱালী এইখিনি কৰে ল'ৰা এইখিনি কৰে কিন্তু যেতিয়া মানে ক্ৰছ কানেকশ্যন হৈ যায় ক্ৰছ কানেকশ্যন মানে ধৰক এগৰাকী ছোৱালী একদম ক্ৰিকেট খেলি বেয়া মানে বহুত ভাল পায় তাৰ পিছত তাৰ গোটেই যি লগৰবোৰ আছে গোটেই ল'ৰাবোৰ হয় একদম ঘূৰি ফুৰি ভাল পায় তেনেকুৱা ধৰণৰ এতিয়া আমি যেতিয়া এনেকুৱা ধৰণৰ তথ্যত মনোযোগ দিওঁ তেতিয়া কি হয় আমাৰ ভুল হৈ যায় কাৰণ কি এজনী ছোৱালীহে তেনেকুৱা হয় বাকী 15জনী 20জনী তো সেই একে হয় ক্ৰিকেট চিকেট খেলি ভাল নাপায় পুতলা লগত খেলিহে ভাল পায় যেতিয়া আমি এনেকুৱা ইনকনসিস্টেন্ট ইনফৰমেশন মানে তথ্যত আমি ধ্যান দিওঁ তেতিয়া কি হয় আমাৰ ভুল হৈ যায়গে সেইটোৱে হৈছে sources of errors in social cognition এক সেকেন্ড ৰ'ব সৰি নেক্সট হল নেগেটিভিটি বায়াস অৰ্থাৎ নেতিবাচকতা পক্ষপাত এটা কি হয় কিছুমানৰ এনেকুৱা এটা টেন্ডেন্সি আছে যে অকল নেগেটিভ বস্তুখিনিতে মানে হেৰি ধ্যান দিয়ে বাকি পজিটিভ হাজাৰটা থাকক এই যে এনেকুৱা ধৰণৰ আমি সৰুতে বেয়া মই এনেকুৱা মেছেজ ফৰৱাৰ্ড কৰিছো যে মানে হাজাৰটা ভাল কাম কৰা বা মৰেল সায়েন্স ক্লাছত এইটো খুব কৈছিলে আমাক সিস্টাৰে যে মানুহ তুমি হাজাৰটা ভাল কাম কৰা সেইবোৰ মানুহে মনত নাৰাখে এটা ভুল কাম শেষ সেই বস্তুটোৱে মনত ৰাখে গতিকে ইয়াতেও সেমে হৈছে
আমি কেতিয়াবা কি হয় এজন মানুহে বহুত ভাল কাম কৰিব পাৰে ধৰ অফিচৰ ক্ষেত্ৰতে হেল্পফুল হয় আমাক বহুত সহায় কৰে বা সময়ত অফিচত আহে যিখিনি দৈনন্দিন কাম থাকে নিজৰ সেইখিনি কৰে তাৰ পিছত যিখিনি আৰু এক্সট্ৰা কাম বছে দিয়ে সেইখিনিও কৰে তেনেকুৱা হ'ব পাৰে কিন্তু এদিনৰ কাৰণে ধৰক মানুহজনৰ দিনটো ভাল যোৱা নাই বছক অকণমান উল্টাকে কৈ দিলে বা এনেকে বেক এনচাৰ দি দিলে তেতিয়া কি হয় বছৰ টেমা একদম গৰম হৈ যায়গে খং উঠি যায়গে হাৰি এনেকে মোক ওলোটাই হেৰি এনচাৰ দিছে এইটোতো একদম বেয়া কথা গতিকে আমি কি কৰো সেই এটা বস্তুৱে মনত ৰাখো সেইটোৱে হৈছে এৰৰ মানে হেৰি sources of errors in social cognitionৰ অন্যতম এৰৰ নেগেটিভিটি বায়াস অৰ্থাৎ নেতিবাচকতা পক্ষপাত ওকে নেক্সট আছে পৰিকল্পনাৰ ভ্ৰান্তি প্ল্যানিং ফ্যালেসি আচ্ছা আমি এনেকুৱা হেৰি সবেই ট্ৰিপ বনাও হয়নে যে গোৱা যাম শিলং যাম অমুকত ফুৰিবলৈ যাম গতিকে সেইবোৰৰ কাৰণে আমাৰ প্ল্যান থাকে হয়নে আমি 9টা বজাত ইয়াৰে পৰা যাম 11টাত পাই যাম ধৰক শিলঙে 9টা বজাত ষ্টাৰ্ট দিম 11টা 12টা মানত পাই যাম তাৰপিছত হ'ল আৰু তাৰপিছত আমি পুলিচ বজাৰত ঘূৰিম অমুক কৰিম তমুক কৰিম কিন্তু হয় জানো প্ৰায়ভাগ আমি যেতিয়া প্ল্যান কৰোঁ সেইমতে নাযায় একদম একুৰেট বস্তুবোৰ নহয় 9টা বজাত কোন ওলায় কোনো পধ্যে নোলায় আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমে সেইটো হয় 9টা মানে 10টাত আহিব গোট খাব যাব 11টাতহে ষ্টাৰ্ট দিয়ে য'ত আমি ভাবোঁ যে আমি হেৰি পাই যাম 11টাত পাই যাম কিন্তু বৰংচ আমি ঘৰৰ পৰা 11টাত ওলাওহে গতিকে এই যে খেলি মেলি হয় বা কনষ্ট্ৰাকশ্যনছ যিবোৰ কৰে আমাৰ কয় নহয় আপোনাৰ ফ্লেটটো একদম জানুৱাৰীৰ 31 তাৰিখে ৰেডি কৰাই দিম অমুক তমুক বিল্ডাৰবোৰে কয় 2022ৰ জানুৱাৰী 31 তাৰিখে পুৰা ৰেডি কৰি দিম কিন্তু কি হয় মে জুন জুলাই অক্টোবৰ এনেকে পাই যায় অক্টোবৰ 31 তেনেকুৱা মানতহে তাৰপিছত সমজাই দিয়ে হয়নে গতিকে এই প্ল্যানিং যিবোৰ খেলি মেলি হয় সেয়াই হৈছে প্ল্যানিং ফ্যালেসি অৰ্থাৎ পৰিকল্পনা ভ্ৰান্তি তাৰপিছত আছে পটেনশিয়েল কষ্ট অফ থিংকিং টু মাচ মানে যেতিয়া আমি বহুত ভাবোঁ তেতিয়া আমাৰ হেৰি খেলি মেলি লাগি যায় আচ্ছা ইয়াৰে এটা হেৰি থিয়ৰিও দিয়া হৈছে উইলছন আৰু স্কুলাৰ কি কৰিছে strawberry jam strawberry যি জেলি থাকে ন জেলিটো কেনেকুৱা লাগিছে আৰু হা এনে মানে ধৰক নম্বৰ দিব দিছে 1ৰ পৰা 10ৰ ভিতৰত যে এইটো তোমাৰ হেৰি strawberry জেলি এই জেলিটো তোমাৰ খাই কেনেকুৱা লাগিছে গতিকে সেইটো যেতিয়া কৰিবলৈ দিছে কোনোবাই 5 দিছে কোনোবাই 6 নম্বৰ দিছে তেনেকুৱা বাস গ'ল তাৰ পিছত আকৌ কি কৰিছে আন এটা গ্ৰুপক কৈছে যে তোমালোকে একদম পুৰা ৰেটিংটো দিয়া 1ৰ পৰা 10লৈকে নম্বৰটো কোৱা যে এই ষ্ট্ৰবেৰী জেলিটোৱে কিমান নম্বৰ পাইছা আৰু কিয় দিলা 6 কিয় দিছা 5 কিয় দিছা বা 4 কিয় দিছা এই বস্তুখিনি তোমালোকে মানে হেৰি চৰ্চা কৰিছো চিন্তা চৰ্চা কৰিছো এতিয়া জেলিহে এটা নম্বৰ দিলো আৰু ভাল লাগিছে তেতিয়া খাই মিঠা মিঠা লাগিল দি দিলো 8 কিন্তু যেতিয়া মোক কয় যে কিয় দিলা এতিয়া মই একদম মগজুত জোৰ দিম নে ভাবিম নে যে জেলিটোক মই 8 কিয় দিলো বহুত বেছি মিঠা আছিল নেকি টেঙা লাগিল নেকি জেলিটোৰ অকল ষ্ট্ৰবেৰীয়ে হয় নেকি মেংগো আছে নেকি সেইকাৰণে ভাল লাগিল এনেকুৱা হাজাৰটা হেৰি মানে প্ৰশ্ন মনত আহে হয়নে একদম কনফিউজ হৈ যাওঁ কাৰণ কি ইমান হেৰি চিন্তা কৰিছো এটা ষ্ট্ৰবেৰী জেলি এটা হেৰি নম্বৰ দিয়াৰ কাৰণৰ বিষয়ে ইমানেই আমি মানে হেৰি চিন্তা চৰ্চা কৰিছো গতিকে তেতিয়াও কি হয় আমাৰ এৰৰ হয় মানে আমাৰ ভুল হয় আৰু এইটোৱে আমি যেতিয়া বেছি চিন্তা কৰো তেতিয়া আমাৰ ভুল হয় অভাৰ থিংকিং আজিকালি খুব ট্ৰেণ্ডত চলি আছে ন ছ'চিয়েল মিডিয়াত হেৰি ইফ অভাৰ থিংকিং ৱাজ আ পাৰ্চন ইট উড হেভ বিন মি
তেনেকুৱা ধৰণৰ অভাৰ থিংকিং ইজ নট গুড অভাৰ থিংক কৰা ভাল নহয় গতিকে আৰু অভাৰ থিংক কৰিলে কি হয় এৰৰ হয় ভুল হয় তাৰপিছত আছে কাউণ্টাৰ ফেকচুৱেল থিংকিং বেলেগৰ নাজানো কিন্তু কাউণ্টাৰ ফেকচুৱেল থিংকিং মানে প্ৰতি তথ্যমূলক চিন্তাত মইতো ফাৰ্ষ্ট প্ৰাইজ পোৱাৰে যোগ্য কি হয় আমাৰ খুব এনেকুৱা হয় যেতিয়া বস্তুটো হয়গে যে কিবা এটা হৈছে আৰু ধৰক মোৰ কাৰোবাৰ লগত কাজিয়া লাগিছে ক্লাছৰ কাৰোবাৰ লগত ধৰক কাজিয়া লাগিছে তো কাজিয়া লাগোতে গ'ল আৰু কাজিয়াখন তাৰপিছত ঘৰত আহি যে ভাবক তাইক মই এই কথাটো ক'ব পাৰিলো হয় নহয় তাইক মই অমুক কথাটো ক'ব পাৰিলো নহয় এইটো পইণ্টটো আছিল দেখোন এই যে পিছত নিজে ভাবি যে এনেকুৱা এটা নিজৰ মগজুৰ ভিতৰতে এটা চিন এটা আমি বনাই লওঁ নহয় যে এনেকুৱা কৰিব পাৰিলো হয় এই শ্ৰাম সেইটো কিয় নকলো তাৰপিছত আকৌ নিজে হেৰি কিছুমানে আকৌ বাথৰুমত সোমাই লৈ মানে হেৰি সেই কাজিয়াখন আকৌ ৰিপিটো কৰি দিয়ে শাৱাৰ তলত একদম সেম তাৰপিছত হেৰি এইটো পইণ্ট কোৱাৰ লগে লগে তাইৰ এক্সপ্ৰেছন কেনেকুৱা হলে হয় তাইৰ কেনেকুৱা লাগি গলে হয় এই যে ভাবো যে সেয়ে হৈছে কাউণ্টাৰ ফেকচুৱেল থিংকিং মানে প্ৰতি তথ্যমূলক চিন্তা তাৰ পিছত আছে যাদুগৰী চিন্তা মেজিকেল থিংকিং এতিয়া মেজিকেল থিংকিঙত কি হয় উদাহৰণ এটা দিওঁ ধৰক চকলেট এটা একদম ইম্পৰ্টেড স্পেচিয়েল চকলেট আৰু সাংঘাতিক টেষ্টি আপুনি বাচ্চা ধৰক আপুনি আহিছে আপোনাৰ ভতিজা হয় তেনেকুৱা ভতিজাজনীক দিলে চকলেটটো দিলে কিন্তু চকলেটটো যিটো শ্বেপ যিটো আকাৰ সেইটো জেঠীৰ দৰে হয় এতিয়া তাৰপিছত বাচ্চাটোৱে কয় যে নাই এইটোতো জেঠীৰ দৰে হয় ছি মই নাখাওঁ এইটো কিবা চকলেট নেকি ইছৰাম এই চকলেটটোৱে মোক খাই দিব মোৰ গাত এতিয়া জঁপিয়াই দিব এইটোৱে হয় মেজিকেল থিংকিং চকলেটে হয় জেঠীৰ আকাৰত আহে বা গোলাকাৰতে আহে সেইটোতো চকলেটে হয় কিন্তু বাচ্চাটোৱে যেতিয়া ভাবে নাই কাৰণ কি জেঠীৰ আকাৰত আছে গতিকে বেৰত উঠি যাব টিউব লাইটৰ পৰা মোৰ গাত জঁপিয়াই দিব এইবোৰ যেতিয়া ভাবে কি হয় সেইটোৱে হয় মেজিকেল থিংকিং অৰ্থাৎ যাদুকৰী চিন্তা বাৰু আজি আমাৰ এইখিনিতে চেপ্টাৰটো শেষ হ'ল কিন্তু আমি অহা ক্লাছত ইয়াৰে ছেকেণ্ড পাৰ্টটো মানে এই ছ'চিয়েল কগনিশ্যন সামাজিক জ্ঞানৰ যিটো দ্বিতীয় খণ্ড আছে আমি তাৰে বিষয়ে আলোচনা কৰিম তাৰে আগত আওৰাই চাওঁ আমি আজি কি পঢ়িলো বাৰু আমি প্ৰথমৰ পৰা আৰু এবাৰ আওৰাই লওঁ প্ৰথমতে আমি শিকিলো ডেফিনিশ্যন সামাজিক জ্ঞান কি হয় আৰু একদম সহজ ভাষাত ক'ব গ'লে সামাজিক জ্ঞান এটা প্ৰক্ৰিয়া হয় যাৰ দ্বাৰা আমি ইনফৰমেশ্যন মানে তথ্য ইণ্টাৰপ্ৰেট কৰোঁ অৰ্থাৎ ব্যাখ্যা কৰোঁ তাৰপিছত এনালাইজ কৰোঁ মানে বিশ্লেষণ কৰোঁ আৰু উই ৰিমেম্বাৰ মানে আমি মনত ৰাখোঁ আৰু আমাৰ ডে টু ডে লাইফ মানে দৈনন্দিন জীৱনত আমি যি ব্যৱহাৰ কৰোঁ সেয়াই হৈছে সামাজিক জ্ঞান আৰু সামাজিক জ্ঞান এনেকুৱা নহয় যে 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ তেনেকুৱা নহয় সামাজিক জ্ঞান কনষ্টেণ্টলি নিৰন্তৰ চলি থাকে পুৰা 24 ঘণ্টা চলি থাকে আৰু ইয়াতে এনেকুৱা নহয় যে অকল ময়েই জড়িত হৈ আছোঁ আমি অকলে জড়িত নহয় আমি আমাৰ লগত অন্য যিবোৰ মানুহ আছে তেখেতসকলকো জড়িত কৰি লওঁ তাৰপিছত কাৰ্য নক্সা কি আছিলে আৰু কাৰ্য নক্সা কি হয় মই আপোনালোকক পাকঘৰৰ উদাহৰণটো দিছিলোঁ ন পাকঘৰৰ উদাহৰণ যে চব বস্তুবোৰ চিষ্টেমেটিকলি ভগাই থোৱা আছে শ্ৰেণীবদ্ধ কৰি থোৱা আছে গতিকে একেই বস্তু মানে স্কিমাত কি হয় কাৰ্য নক্সাত কি হয় আমি তথ্যবোৰ আমি আমাৰ মগজুৰ ভিতৰত ভগাই থোৱা আছে যাতে আমি পুতুককে মনত পেলাব পাৰোঁ আৰু ব্যৱহাৰ
কৰিব পাৰো আৰু যেতিয়া আমি নতুন তথ্য পাওঁ তেতিয়া আমি কি কৰো এডজাস্ট কৰি লওঁ ৰিকনষ্ট্ৰাক্ট কৰি লওঁ এনেকুৱা নহয় যে ডিলিট বাটন মাৰি ফেলে আগৰ যিখিনি তথ্য আছিলে সেইখিনি উৰাই দিলো নহয় আগৰখিনিটো আছে নতুন যিখিনি পাইছো সেইখিনিও আমি আমাৰ মগজুত পুৰা এডজাস্ট কৰি লওঁ হয়নে তাৰ পিছত কাৰ্যনক্সাৰ যি ভাগ আছিলে সেই আমি চাইছিলো সেয়া হৈছে পাৰ্সন স্কিমা মানে ব্যক্তি স্কিমা তাৰ পিছত আছিলে সেলফ স্কিমা মানে স্বকাৰ্য নক্সা বা আত্মকাৰ্য নক্সা তাৰ পিছত আছিলে দল কাৰ্য নক্সা মানে গ্ৰুপ স্কিমা বা গুট স্কিমা সৰি গুট কাৰ্য নক্সা তাৰ পিছত আছিলে ভূমিকা কাৰ্য নক্সা অৰ্থাৎ ৰোল স্কিমা আৰু শেষত আছিলে ঘটনা কাৰ্য নক্সা মানে ইভেন্ট স্কিমা তাৰ পিছত আমি চাইছিলো যে কাৰ্য নক্সাৰ প্ৰভাৱসমূহ কিন্তু তাৰে আগতে এটা কাম কৰো আমি কাৰ্য নক্সাৰ কি আছিলে হেৰি মানে ভাগকেইটা আকৌ এবাৰ আওৰাই লওঁ ব্যক্তিত কি আছিলে আমি চৰিত্ৰগত বৈশিষ্ট্যবোৰ চাওঁ এজন বিশেষ ব্যক্তিৰ চাব পাৰো বা সাধাৰণ যি আমি আছো মানে আমাৰ দৰে সাধাৰণ মানুহ তেখেতসকলৰ চৰিত্ৰগত বৈশিষ্ট্যৰ বিষয়ে আমি কাৰ্য নক্সা বনাই লওঁ তাৰপিছত স্বকাৰ্য নক্সা মানে আমাৰ নিজৰ বিষয়ে কি ধাৰণা আছে তাৰে বিষয়ে আমি এই স্বকাৰ্য নক্সাত আমি আলোচনা কৰো তাৰ পিছত আছে দল কাৰ্য নক্সা মানে গ্ৰুপ যে এটা গোটত থাকিলে যিটো গোটে আমাক প্ৰতিনিধিত্ব কৰে বা আমি যিটো গোটক প্ৰতিনিধিত্ব কৰো যে সেই তাৰে যিটো স্কিমা থাকে কাৰ্য নক্সা থাকে সেইটো চৰ্চা কৰা হয় দল কাৰ্য নক্সাৰ ভিতৰত তাৰপিছত ভূমিকা কাৰ্য নক্সা মানে আমি যেতিয়া এটা পজিশনত থাকো বা এটা স্থানত থাকো যিকোনো স্থান হ'ব পাৰে বা পদ হ'ব পাৰে ধৰি লওক যে জীয়ৰী হিচাপে এখন ঘৰৰ জীয়ৰী হিচাপে মই কেনেকুৱা আচাৰ কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে বা মোৰ মই কেনেধৰণে থাকিব লাগে বা মই যদি বেংকত কাম কৰো তেতিয়াহ'লে মই কেনেধৰণে থাকিব লাগে সেই গোটেইখিনি আলোচনা কৰা হয় ভূমিকা কাৰ্য নক্সাৰ ভিতৰত তাৰ পিছত আছে ঘটনা কাৰ্য নক্সা মানে ইভেন্ট স্কিমা ধৰক পৰিস্থিতি এটাত আমি কেনেধৰণে আচাৰ ব্যৱহাৰ কৰিব লাগে তাৰে যিখিনি কাৰ্য নক্সা থাকে সেইখিনি কিহৰ ভিতৰত থাকে ঘটনা কাৰ্য নক্সাৰ ভিতৰত থাকে তাৰ পিছত আমি কাৰ্য নক্সাৰ প্ৰভাৱ চাইছিলো সেয়া হৈছে কাৰ্য নক্সাবোৰ তত্ত্বচালিত কাৰ্য নক্সাৰ ওপৰত স্মৃতিৰ প্ৰভাৱ তাৰ পিছত সামাজিক আদান প্ৰদানৰ অনুমানৰ ওপৰত কাৰ্য নক্সাৰ প্ৰভাৱ সামাজিক বিচাৰৰ ওপৰত কাৰ্য নক্সাৰ প্ৰভাৱ আৰু কাৰ্য নক্সাবোৰ একত্ৰিত আৰু স্থিৰ প্ৰকৃতিৰ তাৰ পিছত আমি দুটা সূত্ৰ আমি আলোচনা কৰিছিলো সেয়া হৈছে ধাৰাবাহিকতা তত্ত্বৰ প্ৰক্ৰিয়া মানে the continuum model of processing আৰু তাৰ পিছত আমি চাইছিলো automatic versus control processing automatic মানে স্বয়ংক্ৰিয় আৰু ইফালে কন্ট্ৰোল মানে নিয়ন্ত্ৰিত তাৰ পিছত আমি হিউৰিষ্টিক্স চাইছিলো মানে মানসিক শৰ্টকাট সমূহ ধন্যবাদ